এই বছৰ যিসকল প্ৰাৰ্থীয়ে মেট্ৰিক পৰীক্ষা পাছ কৰিছে তেখেতলোকক বহুত শুভেচ্ছা থাকিলে। লগতে এবাৰ অসম চৰকাৰে লৈ আহিছে নতুন পৰ্টেল। যিসকলৰ মেট্ৰিক পাছ কৰিছে তেখেতলোকে এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ কাৰণে বেলেগ অফলাইন কোনো ধৰণৰ বিকল্প নাই আপোনাৰ হাতত, মাত্ৰ এটাই আছে দৰ্পণ পৰ্টেল। তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া এপ্লাই কৰিব কি, কেনেধৰণৰ ক্ৰাইটেৰিয়া আছে, সকলোখিনি এই ভিডিঅ'তে কৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ, আৰু ভিডিঅ'টো ভাল লাগিলে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি ইউটিউবত আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেল ফাৰ্ষ্ট ইয়াৰৰ আপোনাৰ এডমিশ্যন হয়, অনলাইন হ'ব। দৰ্পণ পৰ্টেল ষ্টাৰ্ট হ'ব 12 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট হ'ব 22 এপ্ৰিল হয়। 12 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে কৈ দিওঁ কোনো ধৰণৰ অফলাইন ইয়াতে নহ'ব, সকলোতে ইয়াতে অনলাইনে হ'ব। যিখন স্কুল যিখন কলেজ আপোনালোকে চিলেক্ট কৰিব সকলোৱে ইয়াতে পাই যাব। কথাটো হ'ল আপোনালোকে এপ্লাই কৰিব কেনেকৈ, কি কি লাগিব, সকলোখিনি মই এই ভিডিঅ'তে আপোনালোকক কৈ দিম। আৰু এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকে বেলেগ ভিডিঅ' আৰু চাবলৈ নালাগে। এইচএছ যিসকলে ক্লিয়াৰ কৰিছে এতিয়া যাব লাগিব দৰ্পণ পৰ্টেলত। তাত গৈ আপোনালোকে নহ'লে পৰ্টেলটো dorpon.ASSECON online.in মাৰিলে আপোনালোকে তাতে পাই যাব। আৰু এডমিশ্যন ফিজৰ কোনো এতিয়ালৈকে যোৱাবাৰ ফ্ৰী আছিলে, এইবাৰ কোনো ধৰণৰ তথ্য নাই। যেতিয়ালৈ আপোনালোকে এপ্লাই কৰিব তেতিয়া তাতে অপশ্যন পোৱা যাব। যদি আপোনালোকে এপ্লাই কৰিব, কিহত কৰিব, কেনেধৰণে কৰিব, যদি অসুবিধা পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব, আমাৰ টিমে আপোনাক হেল্প কৰিব, যিমান পাৰে হেল্প কৰিব। আৰু এপ্লাই কাৰণে ডিজিটেল মাৰ্কশ্বিট মেণ্ডেটৰী, আপোনাক ডিজিটেল মাৰ্কশ্বিট লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফটো লাগিব 1 MBতকৈ তলত আপোনালোকৰ ফটো লাগিব, তেতিয়া আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব। ST SC OBC কেটেগৰী ৱাইজ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব তাতে। আৰু টি গাৰ্ডেন যদি আপোনালোকৰ হয় কেণ্ডিডেট, তেতিয়াহ'লে টি গাৰ্ডেন চাৰ্টিফিকেট আপোনালোকক অনিবাৰ্য হ'ব দৰ্পণ পৰ্টেলত। 24 মাৰ্চৰ পৰা 31 মাৰ্চলৈ আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন খোলা থাকিব। যদি আপোনালোকে কিবা কাৰণত ভুলো কৰে তেতিয়াহ'লে আপোনালোকক এডমিশ্যনৰ কাৰণেও বা এডমিশ্যনৰ কাৰণে আপোনালোকক সময় দিয়া যাব, বা এডিট কৰিবলৈ কেতিয়াবা নাম ভুল হ'ব পাৰে, কেতিয়াবা স্কুলৰ আপোনালোক সলনি বা কলেজ সলনি কৰিব লাগে, তেতিয়াও আপোনালোকে ইয়াতে অপশ্যন দিয়া হৈছে। এতিয়া কথাটো হ'ল আপোনালোকে এপ্লাই কৰিব কেনেকৈ, ক'ত যাব। প্ৰথমতে যাব লাগিব দৰ্পণ পৰ্টেলত। তাত গৈ এডমিশ্যনত ক্লিক কৰিব, এডমিশ্যন ফৰ্ম বুলি। সেই এডমিশ্যন ফৰ্মৰ পিছত আপোনালোকৰ নিজৰ বেলেগ পেজ এটা খোল খাব। সেই পেজত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। পেজটো পিছতে লিখা থাকিব ৰেজিষ্ট্ৰেশ্যন এ নিউ একাউণ্ট। আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন অফ নিউ একাউণ্ট কৰিব লাগিব। লগতে আপোনালোকৰ ডিটেইলছ, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, HCL ৰোল নম্বৰ আৰু মাৰ্ক দিব লাগিব। লগতে আপোনালোকক 4 ডিজিট লগ ইন পিন এটা ছেট কৰিব লাগিব। ফিজৰ আপুনি যদি লগ ইন কৰে বা কিবা এখন চাই তেতিয়াহ'লে সেই পিনটো লাগিব। সেই পিনৰ পৰা আপোনালোকে ইয়াতে নেক্সট লগ ইন কৰিব পাৰিব। সেই লগ ইনৰ পৰা আপোনালোকে চাব পাৰিব। লগতে আপোনালোকে চিলেক্ট কৰিব পাৰিব আৰ্টছ, ছায়েন্স, কমাৰ্চ, সকলোখিনি ইয়াতে ষ্ট্ৰীম পাব। আৰু সকলোখিনি ভেৰিফাই কৰাৰ পিছতে ছাবমিট বাটনটো দবাব লাগিব। তাৰপিছত আপোনালোকে তাতে দৰ্পণৰ পৰা এটা মেছেজ আহিব ছাকচেছ বুলি, তেতিয়া আপোনালোকৰ এপ্লাই হৈ যাব। সেই এপ্লাই কৰাৰ পিছতো 2 দিনমান পিছতো যদি আপোনালোকে ভাবে নহয় মই কলেজটো চেঞ্জ কৰিম বুলি, তেতিয়াও তাতে অপশ্যন পাব। কিন্তু লগে লগে কোনো ধৰণৰ অপশ্যন তাতে নাপায়। এতিয়া ডকুমেণ্টছ কি লাগিব আপোনাৰ পাছপৰ্ট চাইজ ফটো, HCL ক্লাছ 10ৰ ডিজিটেল মাৰ্কশ্বিট, লগতে আপোনালোকৰ লাগিব তাতে কাষ্ট চাৰ্টিফিকেট, আৰু যিখন স্কুলৰ পৰা পাছ কৰি আহিছে সেই স্কুলৰ পৰা আপোনালোকৰ গেপ চাৰ্টিফিকেট। যদি আপোনাৰ গেপ হৈছে তেতিয়াহ'লে গেপ চাৰ্টিফিকেট আপোনালোক তাতে দিব লাগিব, তেতিয়াহে সেইটো এপ্লাই কৰিব পাৰিব। যদি মই আপোনাক প্ৰথমতে কৈছিলোঁ, যদি আপোনালোকৰ কিবা কাৰণত এপ্লিকেশ্যন ভুল হৈছে, শুধৰণি কৰিব বিচাৰে, কলেজৰ নাম, নিজৰ নাম, ডেট অফ বাৰ্থ, মাদাৰ ফাদাৰ নেম, সেইখিনি আপোনালোকে এডিট কৰিবলৈ পাৰিব। সেইখিনি অপশ্যন সেই পৰ্টেলত দিয়া হৈছে। ফিজৰ কোনো ধৰণৰ এতিয়ালৈকে মেনশ্যন কৰা হোৱা নাই। ফিজ আপোনালোকে এপ্লাই কৰাৰ সময়ত গম পাই যাব, আৰু তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। পৰ্টেলটোৰ নাম হৈছে দৰ্পণত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো